ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যৰ শিক্ষকসকল আৰু লগতে আশা অংগনবাড়ী ৰান্ধনীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিজেপি চৰকাৰৰ ফালৰ পৰা এই প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। সবিশেষ আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰ মুকলি হৈছে আৰু এই নিৰ্বাচনী ইস্তেহাৰত কেইবাটাও সুখবৰ দিছে কৰ্মচাৰীসকলৰ বাবে। কেইবাটাও প্ৰতিশ্ৰুতি ইয়াত প্ৰদান কৰিছে। প্ৰথমটো প্ৰতিশ্ৰুতি যে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত কৰা হ'ব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমাহাৰত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও দৰমহা পাবলৈ সক্ষম হ'ব। আমি চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণ, সুশাসনৰ প্ৰসাৰ আৰু আইন শৃংখলা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিম, য'ত অষ্টম দৰমহা আয়োগ 8 পে কমিশ্যনৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন সংশোধন কৰা হ'ব। লগতে দুটাকৈ নতুন ৰাজ্যিক সংশোধিত আৰক্ষী বাহিনী গঠন কৰা হ'ব। ইপিনে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ উপৰিও ব্যক্তিগত কৰ্মচাৰীসকলৰ বাবেও সুখবৰ আছে। লগতে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসহ সকলো শিক্ষক, লগতে আশা আৰু অংগনবাড়ী কৰ্মীৰ নাম পঞ্জীয়ন নিশ্চিত কৰা হ'ব। অৰ্থাৎ ব্যক্তিগত খণ্ডৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ নামো আয়ুষ্মান ভাৰত আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব, যে MML SAYৰ দৰে আপোনালোকক সুবিধা প্ৰদান কৰিব। গতিকে এইসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা বিজেপি দলৰ ফালৰ পৰা। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।